So hello and welcome friends. যিসকলে আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেখেতৰ কাৰণে মই আজি আনিছো আসাম প্ৰি হিষ্ট্ৰীৰ বা আসাম এনচিয়েন্ট হিষ্ট্ৰীৰ এক্সাম পইণ্ট অফ ভিউ নোটছ। সো যিসকলে বিগিনাৰ হয় বা যিসকলে ৰিভাইজ কৰি আছে তেখেতেও এই ভিডিঅ'টো চাই পেলাই ইয়াত যি লিখা আছে বা যি কৈ যাম মই সেইবোৰ লিখি থয় বা স্ক্ৰীনশ্বট মাৰি থয় আপোনালোকে পাছত পঢ়িব পাৰিব। সো আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমত কি আছে প্ৰথমত এনচিয়েন্ট নেমছ অফ আসাম মানে অসমৰ পুৰণি নামবোৰ কি আছিলে সেইবোৰ চাই যাম। পিৰিয়ড ৱাইজ কি আছিলে নেম অফ আসাম মানে অসমৰ নামবোৰ পিৰিয়ড ৱাইজত আমি চাই যাম। সো ভেদিক এণ্ড এপিক পিৰিয়ডত কি আছিলে প্ৰাগজ্যোতিষপুৰ। ভেদিক এণ্ড এপিক পিৰিয়ডত কি আছিলে প্ৰাগজ্যোতিষপুৰ। তাৰপিছত পুৰাণিক পিৰিয়ডত আছিলে কামৰূপা। কামৰূপা নহয় সৰি কামাৰূপা হয়তো। তাৰপিছত কামাৰূপা। তাৰপিছত লেটাৰ পিৰিয়ড মানে পুৰাণিক পিৰিয়ডৰ পাছত কি জানা গৈছিলে কামাতা আৰু প্ৰাগজ্যোতিষা। তাৰপিছত মডাৰ্ণ পিৰিয়ড মানে এতিয়া বৰ্তমান কি বুলি জানা যায় অসম আসাম বুলি জানা যায় বৰ্তমান। সো ইয়াত ইম্পৰ্টেণ্ট পইণ্টছ দুটামান আছে। কি আছে ইয়াত ইম্পৰ্টেণ্ট পইণ্টছটো প্ৰাগজ্যোতিষপুৰ ৱাজ দ্য কেপিটেল মানে প্ৰাগজ্যোতিষপুৰটো আছিল কেপিটেল। তাৰপিছত কামাৰূপা আছিলে কিংডম বা রিজন। কামারূপা আসলে একটা কিংডম বা রিজন, ইয়াত প্ৰাগজ্যোতিষপুৰটো আসলে তাৰ ক্যাপিটেল। সো এতিয়া 2 নম্বৰ পইণ্টটো চাই যাওঁ মাইথলজিক্যাল ৰিফাৰেন্সেছ। মাইথলজিক্যাল ৰিফাৰেন্সেছ মানে এই ৰামায়ণ আৰু মহাভাৰতত কি কেনেকৈ দেখুৱাইছে বা কি মেনশ্যনড আছে সেইটো আমি চাই যাম। ৰামায়ণত কি মেনশ্যন আছে আসাম ইজ ৰেফাৰ্ড টু আছ প্ৰাগজ্যোতিষপুৰ। ৰামায়ণৰ পৰা আমি গম পাইছোঁ যে আসামটো আগত কি বুলি কোৱা যায় প্ৰাগজ্যোতিষপুৰ। তাৰপিছতে কানেক্টেড উইথ নাৰাকাসুৰ। কানেক্টেড উইথ নাৰাকাসুৰ কিয় কৈছে কেলে মানে ইয়াত সেই প্ৰাগজ্যোতিষপুৰটো কোনে ফাউণ্ড কৰিছে ফাউণ্ডাৰ অফ প্ৰাগজ্যোতিষপুৰটো কোনে আছিলে নাৰাকাসুৰ আছিলে প্ৰাগজ্যোতিষপুৰৰ ফাউণ্ডাৰটো। তাৰপিছত মহাভাৰতত কি কৈছে পইণ্ট নম্বৰ 1 টু কিং ভাগদত্তা ৱাজ দ্য ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ। মহাভাৰত কি মেনশ্যন আছে কিং ভাগদত্তা ৱাজ দ্য ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ। যেতিয়া মহাভাৰতত মানে হি ফট ইন দ্য কুৰুক্ষেত্ৰ ৱাৰ অন দ্য ছাইড অফ কৌৰৱাছ। যেতিয়া সি এই কুৰুক্ষেত্ৰ ৱাৰটো মানে কুৰুক্ষেত্ৰ যুদ্ধটো লাগিছিলে কাৰ ছাইড হৈ কিনা কৌৰৱাছৰ ছাইড হৈ কিনা তেতিয়া সেইবোৰ ক'ত মেনশ্যন আছে মহাভাৰতত মেনশ্যন আছে। আৰু তেতিয়াৰ ৰজা কোন আছিলে ভগদত্তা ৱাজ দ্য ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ। সো ইয়াত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ। সো কুৱেশ্যনছবোৰ মই আজি দি নাযাওঁ, আজি মই বাছ কেইটামান কুৱেশ্যন কৈহে যাম। সো কুৱেশ্যনৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাম, তাত মই ইম্পৰ্টেণ্ট কুৱেশ্যনছ 50টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ ৰিলেটেড টু দিছ এনচিয়েণ্ট হিষ্ট্ৰী বা এই অসমৰ এনচিয়েণ্ট হিষ্ট্ৰী ৰিলেট কৰি মই 50টামান ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউ কুৱেশ্যনছ নেক্সট ভিডিঅ'ত দিম। সো ইয়াত চাম কুৱেশ্যনছত কি আছে হু ৱাজ দ্য কিং অফ প্ৰাগজ্যোতিষপুৰ ইন মহাভাৰতত মেনশ্যন কোন আছিলে মানে মহাভাৰতে কাক মেনশ্যন কৰিছিলে কিং বুলি প্ৰাগজ্যোতিষপুৰত তেতিয়া আছিলে আমাৰ ভগদত্তা। হু ৱাজ দ্য কিং অফ প্ৰাগজ্যোতিষপুৰ ইন মহাভাৰতা আমাৰ আছিলে ভগদত্তা। তাৰপিছত আছে হু ফাউণ্ডেড প্ৰাগজ্যোতিষপুৰ কোনে ফাউণ্ড কৰিছিলে মানে কোনে বনাইছিলে প্ৰাগজ্যোতিষপুৰ নাৰাকাসুৰে প্ৰাগজ্যোতিষপুৰ বনাইছিলে। তাৰপিছত পইণ্ট নম্বৰ 3টো আছে নাৰাকা ডাইনেষ্টি ফাৰ্ষ্ট ৱেল নন ডাইনেষ্টি মানে ফাৰ্ষ্ট নন ডাইনেষ্টি মানে নাৰাকা ডাইনেষ্টিটো আমি তাৰ আগৰ ডাইনেষ্টিবোৰ কি আছিলে সেইবোৰ ইমান ভালকৈ নাজানো, কিন্তু নাৰাকা ডাইনেষ্টিৰ পৰা আমি কেনেকৈ আছিলে অসমটো আগত সেইবোৰ আমি চিনি পাইছোঁ। সো ফাউণ্ডাৰ কোন আছিলে নাৰাকা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে আমাৰ নাৰাকাসুৰা। তাৰপিছত কেপিটেল কোনটো আছিলে কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ। আৰু ইয়াৰ ইম্পৰ্টেণ্ট কিঙৰ নামটো এটা কি আছিলে ভগদত্তা ইয়াৰ নাৰাকা ডাইনেষ্টিৰ এটা ইম্পৰ্টেণ্ট কিং, এইটো এটা ইম্পৰ্টেণ্ট কিং। তাৰপিছত ইয়াৰ ছিগনিফিকেঞ্চবোৰ কি আছিলে পইণ্ট নম্বৰ 1ত আছে ফাৰ্ষ্ট নন ৰুলিং ডাইনেষ্টি অফ এনচিয়েণ্ট আসাম। মই কৈছিলোঁ যেনেকৈ ইয়াৰ আগত কিমান ডাইনেষ্টি আছিলে বা কোনে ৰুল কৰিছিলে সেইবোৰ আমি ইমান ভালকৈ নাজানো, কিন্তু নাৰাকা ডাইনেষ্টিৰ পৰা আমি অকণমান ডিটেইলত মানে অকণ ভালকৈ গম পাই আছোঁ যে অসমত আগত কোন ৰুল কৰিছিলে আৰু কেনেকৈ ৰুল কৰিছিলে। তাৰপিছত ইয়াত আছে মেনশ্যন ইন এপিক্স মানে এইবোৰ ক'ত মেনশ্যন কৰা আছে বা ক'ত লিখা আছে এইবোৰ ৰামায়ণ আৰু মহাভাৰতত মেনশ্যন আছে।
যেনেকৈ আমি পইণ্ট নম্বৰ 2ত চাইছিলোঁ চ' ফাউণ্ডেশ্যন অফ দ্য অৰ্গেনাইজ কিংডম ইন আছাম ইয়াৰ পিছতে ফাউণ্ডেশ্যনটো চৰু হৈছে ফাউণ্ডেশ্যনটো ষ্টাৰ্ট হৈছে মানে ইয়াত অৰ্গেনাইজ কিংডম ৱেল অৰ্গেনাইজ কিংডম ইন আছাম চ' বাৰ্মান ডাইনেষ্টি ফ'ৰ্থত আছে বাৰ্মান ডাইনেষ্টি ফাউণ্ডাৰটো কোন আছিলে পুষ্যা বাৰ্মান ডাইনেষ্টি ফাউণ্ডাৰ আছিলে পুষ্যা বাৰ্মান পিৰিয়ডটো আছিলে সময়টো আছিলে তেতিয়া 4th century CE তাৰপিছত কেপিটেলটো তাৰ আছিলে প্ৰাগজ্যোতিষপুৰে তাৰপিছত কিংডমৰ নামটো আছিলে কামাৰূপা তাৰপিছত ইয়াৰ কেইটামান ফেমাছ ৰুলাৰ্ছ হৈছে পুষ্যা বাৰ্মান দ্য ফাউণ্ডাৰ ইটছেল্ফ পুষ্যা বাৰ্মানে হয় বাৰ্মান ডাইনেষ্টিৰ ফাউণ্ডাৰ তাৰপিছতে সমুদ্ৰ বাৰ্মান তাৰপিছত বালা বাৰ্মান তাৰপিছত আছে মহিন্দ্ৰা বাৰ্মান তাৰপিছত ভাস্কৰ বাৰ্মানটো অকণমান বেছিকৈ ইম্পৰ্টেণ্ট তেখেতৰ পৰা ভাস্কৰ বাৰ্মানটো অকণমান বেছিকৈ ইম্পৰ্টেণ্ট তেখেতৰ পৰা চ' এতিয়া আমি নেক্সট পেজত ভাস্কৰ বাৰ্মানৰ কেইটামান লাইন্সবোৰ ইম্পৰ্টেণ্ট পইণ্টছবোৰ পঢ়ি যাম চ' পইণ্ট নম্বৰ 5ত আছে কিং ভাস্কৰ বাৰ্মান গ্ৰেটেষ্ট এনচিয়েণ্ট কিং অফ আছাম বুলিও জনা যায় তাক কাক জনা যায় ভাস্কৰ বাৰ্মানক জনা যায় গ্ৰেটেষ্ট এনচিয়েণ্ট কিং অফ আছাম পিৰিয়ডটো আছিলে 7th century CE ডাইনেষ্টিটো আছিলে বাৰ্মান ডাইনেষ্টি কেপিটেলটো আছিলে প্ৰাগজ্যোতিষপুৰ যেতিয়া নেকি ভাস্কৰ বাৰ্মানে ৰজা আছিলে তেতিয়া তাৰ কেপিটেলটো ক'ত আছিলে প্ৰাগজ্যোতিষপুৰে আছিলে চ' ভাস্কৰ বাৰ্মানৰ কেইটামান এচিভমেণ্টছবোৰ আমি এতিয়া চাই যাওঁ most powerful ruler of ancient Assam most powerful ruler মানে এই সময়ত আটাইতকৈ শক্তিশালী বা আটাইতকৈ পাৱাৰফুল ৰুলাৰ কোন আছিলে ভাস্কৰ বাৰ্মান আছিলে তাৰপিছত ফ্ৰেণ্ড এণ্ড এলাই অফ হৰ্ষবৰ্ধনা নৰ্থ ইণ্ডিয়ান এম্পায়াৰ চ' তাৰ ফ্ৰেণ্ড এণ্ড এলাই মানে তাৰ এলাইবোৰ তাৰ লগৰবোৰ কোন আছিলে হৰ্ষবৰ্ধনা কৰ আছিলে সি নৰ্থ ইণ্ডিয়ান এম্পায়াৰ চ' ডেছক্ৰাইব বাই চাইনিজ ট্ৰাভেলাৰ হিউৱেন টিচাং বা চুৱানজেং বুলিও জনা যায় আৰু হিউৱেন টিচাং বুলিও জনা যায় আৰু সেইবোৰ এই ভাস্কৰ বাৰ্মানৰ কথাবোৰ কোনে ডেছক্ৰাইব কৰিছিলে বা কোনে লিখিছিলে তাৰ নাম আছিলে হিউৱেন টিচাং বা চুইনজেং বা হিউৱেন টিচাং অকণমান চাইনিজ নামবোৰ এনেকৈ থাকে চ' প্ৰনাউন্স কৰিব অকণমান দিগদাৰ তাৰপিছতে মেড কামৰূপা এ মেজৰ পলিটিকেল পাৱাৰ তাৰপিছত আছে এক্সাম ফেক্টছ যদি আমি চাই যাওঁ ইয়াত চাইনিজ ট্ৰাভেলাৰ ভিজিটেড আছাম হিউৱেন টিচাং বা চুৱানজেং চাইনিজ ট্ৰাভেলাৰ সেই কেতিয়া আহিছিলে কাৰ সময়ত আহিছিলে সি আহিছিলে ভাস্কৰ বাৰ্মানৰ সময়তে আহিছিলে চ' হি ভিজিটেড ডিউৰিং ভাস্কৰ বাৰ্মান ছেকেণ্ড লাইনটো আছে হি ভিজিটেড ডিউৰিং ভাস্কৰ বাৰ্মানছ ৰেঞ্জ চ' এতিয়া আমি সেই চাইনিজ মানুহটোৰ এই হিউৱেন টিচাঙৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্টছবোৰ চাই যাম চাইনিজ একাউণ্ট হিউৱেন টিচাং বা চুৱানজেং চ' ভিজিটেড কামৰূপা ইন 7th century 7th centuryত কামৰূপাত আহিছিলে চ' কামৰূপা মানে সেই এনচিয়েণ্ট টাইমৰ অসম মানে এনচিয়েণ্ট টাইমৰ আছাম কামৰূপা চ' 7th centuryত আহিছিলে কাৰ আণ্ডাৰত আহিছিলে মানে তেতিয়া আছামটো কাৰ আণ্ডাৰত আছিলে কাৰ ৰেঞ্জত তেতিয়া আছিলে ভাস্কৰ বাৰ্মানৰ ৰেঞ্জত আহিছিলে হিউৱেন টিচাং ডিছক্ৰাইব তাৰ কিতাপত মানে তাৰ ট্ৰাভেলকত কি ডিছক্ৰাইব কৰিছে সি পিপল কালচাৰ এডুকেশ্যন এডমিনিষ্ট্ৰেশ্যনবোৰ সি ডিছক্ৰাইব কৰিছে তাৰ ট্ৰাভেলকৰ নামটো কি আছিলে তাৰ লিখা কিতাপটো চিইউকিত এইবোৰ চব অসমৰ কথা মেনশ্যন আছে চ' প্ৰুভড আছামছ কানেকশ্যন উইথ ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী চ' এইবোৰ চালে আমি কি গম পাওঁ আছামৰ কানেকশ্যন আছিলে আগত ইণ্টাৰনেশ্যনেল হিষ্ট্ৰীৰ লগত সেইবোৰ আমি গম পাওঁ চ' কুৱেশ্যন ইয়াত কি আছে হু ভিজিটেড এনচিয়েণ্ট আছাম ফ্ৰম চাইনা হিউন টিচাং বা জুইনজেং তাৰ নামটো কি আছিলে হিউন টিচাং বা জুইনজেং এতিয়া পইণ্ট নম্বৰ 7টো আছে মেলেচা ডাইনেষ্টি ফাউণ্ডাৰটো আছিলে তাৰ চালাস্তম্ভা কেপিটেলটো আছিলে হাৰুপেশ্বৰা আৰু ইয়াৰ পিছত পিৰিয়ডটো আছিলে আফটাৰ বাৰ্মান ডাইনেষ্টিৰ পাছতে মেলেচা ডাইনেষ্টি আহিছিল তাৰপিছত ইয়াত ট্ৰাইবেল অৰিজিন ৰুলাৰ্ছ আছিলে আৰু ষ্ট্ৰেংথেড লোকেল ৰুল তাৰপিছত কণ্টিনিউড কামাৰূপা কিংডম চ' ইয়াৰ পিছত আছে পালা ডাইনেষ্টি অফ আছাম ফাউণ্ডাৰটো আছিলে ব্ৰহ্মপালা তাৰপিছত কেপিটেলটো আছিলে দুৰ্জায়া মডাৰ্ণ ডে নৰ্থ গুৱাহাটী এৰিয়া
তাৰপিছত ৰিলিজনটো বেছিভাগ তেতিয়া কি আছিলে হিন্দুইজম প্লাছ বুদ্ধিজম হিন্দুইজমৰ মানুহ আছিলে হিন্দু মানুহ তাৰপিছত বুদ্ধিষ্ট মানুহ আছিলে চ' ইয়াৰ কেইটামান পালা ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট কিংবিলাকৰ নাম হৈছিল ৰত্নাপালা আৰু ইন্দ্ৰপালা চ' ৰিলিজন ইন এনচিয়েণ্ট আছাম এনচিয়েণ্ট অসমত আগৰ অসমত মানে প্ৰি হিষ্ট্ৰীত চ' মেজৰ ৰিলিজনবোৰ কোন আছিলে মেজৰ ৰিলিজনবোৰ আছিলে হিন্দুইজম বুদ্ধিজম আৰু শক্তিজম শক্তি ৱৰ্শ্বিপাৰ মানে গডেছ দেৱী পূজা কৰাকেইটা চ' ইম্পৰ্টেণ্ট ৱৰ্শ্বিপ হৈছিলে কামাখ্যা টেম্পল শক্তিপীঠ আৰু গডেছ ৱৰ্শ্বিপ ট্ৰেডিশ্যনটো ফ'ল' কৰিছিলে চ' নেক্সট হৈছে কালচাৰ এণ্ড ছ'চাইটি চ' কালচাৰ এণ্ড ছ'চাইটি লেংগুৱেজবোৰ আগৰ লেংগুৱেজবোৰ কি আছিলে সংস্কৃত ইউজ ইন ইনস্ক্ৰিপশ্যন আৰু কেইটামান লোকেল লেংগুৱেজেছো আছিলে লোকেল লেংগুৱেজেছ এক্সিষ্টেড তাৰপিছত এডুকেশ্যন ছিষ্টেমটো কেনেকৈ আছিলে গুৰুকুল ছিষ্টেম আৰু ব্ৰাহ্মণিকেল এডুকেশ্যন তাৰপিছত আৰ্ট এণ্ড কালচাৰত কি আছিলে টেম্পল আৰ্কিটেক্সাৰবোৰ তাৰপিছত ষ্ট'নছ ইনস্ক্ৰিপশ্যনবোৰ তাৰপিছত কপাৰ প্লেট ইনস্ক্ৰিপশ্যনবোৰ আছিলে তাৰপিছত 11 নম্বৰত আছে ইকনমি তেতিয়া সময়ত অসমৰ ইকনমিটো কেনেকৈ চলিছিলে মেইন অকুপেশ্যনটো আছিলে এগ্ৰিকালচাৰ তাৰপিছতে ট্ৰেড মানে বেপাৰ পাছতে হেণ্ডিক্ৰাফ্ট হাতৰ লগত বনা বস্তুকেইটা চ' ট্ৰেড ৰিলেশ্যনছ কাৰ লগত আছিলে সেই সময়ত আদাৰ ইণ্ডিয়ান কিংডমছ বেলেগ ইণ্ডিয়ান কিংডমছ লগত আছিলে তাৰপিছত সাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিবিলাকৰ লগত তাৰপিছতে টিবেট ৰিজন চ' আজিৰ কাৰণে বাছ ইমানে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'ত এই এক্সাম পইণ্ট অফ ভিউত আজি যি আছাম প্ৰি হিষ্ট্ৰীৰ মই পইণ্টছবোৰ কৈছোঁ এই পইণ্টত মই কেইটামান ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউ কুৱেশ্যনছ আনিম চ' আপোনালোকে चैनल को सब्सक्राइब कर दियो जाते जेन एबुर मिस न हो सो तब तक के लिए देखते रहिए माइकल ट्यूशन क्लासेस को और सीखते रहिए